Hi everyone, যিসকলে IBPS PO এক্সাম এপ্লাই কৰিবা এপ্লাই কৰোতে বহুতে ভুল কৰে এটো বস্তু ইনফেক্ট মই বহুত ল'ৰা-ছোৱালীক প্ৰত্যেক বছৰে এটো কথা কৈছো এই ভুলটো তোমালোকে কেতিয়াও নকৰিবা ঠিক আছে এপ্লাই কৰোতে আমাক বেংক বিলাকক প্ৰিফাৰেন্স দিব দিয়ে IBPS PO পৰা তুমি ভাৰতৰ 11টা চৰকাৰী বেংকত PO অজাৰ স্কেল 1 অফিচাৰ পাবা তো এই 11টা চৰকাৰী বেংক ইয়াত আছে আৰু সবৰে ভ্যাকেন্সি বৰ্তমান ইয়াত আছে কিন্তু আমি যেটা এপ্লাই কৰিম আমি জানিব লাগিব কোনটো বেংক আগত দিম এই কথাটো মাইন্ডত ৰাখিবা নহলে বহুত বেয়া বেংক এটা পাই যাবা বা কোবাত বহুত অসমৰ বাহিৰত পোষ্টিং পাই যাবা গতিকে এই ভুলটো কেতিয়াও নকৰিবা মই জেনেকে লিখি দিছো সেই হিচাপত প্ৰিফাৰেন্সটো দিবা ঠিক আছে তো মই ম্যাক্সিমাম ল'ৰা-ছোৱালী কি চাব ইয়াতে ভ্যাকেন্সিটো চাব সবতকে বেছি ভ্যাকেন্সি আছে বেংক অফ বৰোডা বৰ্তমান সময়ত তো সবে বেংক অফ বৰোডা আগত দি দিব কিন্তু যিবিলাক এনআৰ আছে নট ৰিপৰ্টেড হেও ভ্যাকেন্সি আহিব তো মই যদি কওঁ ফাৰ্স্ট অফ অল ফাৰ্স্ট বেংকটো কি দিবা PNB প্ৰথম প্ৰিফাৰেন্সত PNB কোড আছে ইয়াতে পাঞ্জাব নেশনাল বেংক এটো 8 নম্বৰ 504 কম পোষ্ট আছে কিন্তু এটো ফাৰ্স্টত দিবা কাৰণ আমাৰ অসম বা এটো সাইডত PNB সবতকে বেছি আছে আৰু চৰকাৰী বেংকৰ ভিতৰত SBI বাদ দি PNB সেকেন্ড ৰেংকতে থাকে তাৰপিছত PNB ৰ পিছত কি দিবা PNB ৰ পিছত তোমালকে বেংক অফ বৰোডা দিব পাৰা থাৰ্ডত কি দিবা বেংক অফ বৰোডা গল তাৰপিছত থাৰ্ডত একেটাৰ ভিতৰত তুমি দিব পাৰা ইউনিয়ন বেংকটো ভাল নট ৰিপৰ্টেড কিন্তু ভ্যাকেন্সি আহিব এনো তো ইউনিয়ন বেংক দিলো ইউনিয়ন বেংক অফ ইন্ডিয়া ফৰ্থত কি দিম একেটাৰ ভিতৰত নেক্সট কানাড়া বেংকটো ভাল কানাড়া বেংক কাৰণ কিছুমান বেংক সৰু বেংক আছে তো সেই সৰু বেংক এটা আগত দিব নহব ঠিক আছে তো কানাড়া বেংক গল 5 নম্বৰত আমি বেংক অফ ইন্ডিয়া দিব পাৰো হল তাৰপিছত 6 নম্বৰত আমাৰ বেংক অফ ইন্ডিয়া গল তাৰপিছত আমি 6 নম্বৰত দিব পাৰো ইন্ডিয়ান ওভাৰসিজ বেংক 7 নম্বৰত আমি দিব পাৰো তাৰপিছত একেটা গল 7 নম্বৰত আমি ইউকো বেংক দিব পাৰো ঠিক আছে তো একেটা দিলো তাৰপিছত নেক্সট 8 নম্বৰত দিব পাৰো আমি 8 নম্বৰত বাকি কোনটো দিব পাৰো ইন্ডিয়ান বেংক দিব পাৰো ইন্ডিয়ান বেংক আৰু বাকি কেটা তলৰ বেংক এটা তলত দিলে হল 9 নম্বৰত তুমি বেংক অফ মহাৰাষ্ট্ৰ দিলা 10 নম্বৰত দিলা তুমি সেন্ট্ৰেল বেংক অফ ইন্ডিয়া আৰু 11 নম্বৰত পাঞ্জাব এণ্ড সিন্ধ বেংক ঠিক আছে তো এই হিচাপত তোমালকে এপ্লাই কৰোতে ফিল আপ কৰি দিবা ঠিক আছে তো মই সকলোকে কৈ দিলো আই হোপ তোমালকে ভিডিওটো ভাল পালা যদি ভাল পালা যিকোনো সৰকাৰি চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছো এটা হল যিকোনো সৰকাৰি চাকৰিৰ বাবে হেয়া এডিআৰই হক এপিএসসি বা এপিএসসি প্ৰিলিমছ বা আসাম পুলিচ এসআই এসএসসি ষ্টেট মানে সেন্ট্ৰেল লেভেলৰ এসএসসি সিলেবাসৰ ওপৰত বনোৱা হৈছে সেইখিনি সিলেবাসে গুটেখিনিত কভাৰ আপ হৈ যায় এসএসসি তাৰ পিছত আপোনাৰ ৰেলৱে এনটিপিসি এই গুটেবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকস যত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিশ জিকে কম্পিউটাৰ সায়েন্স এই গুটেখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিও মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্নমেন্ট এক্সাম আৰু এসএসসি ৰ বাবে দেখাইছো যত কোৱান্ট আৰু এসএসসি ইংলিশ ৰিজনিং আৰু জেনাৰেল এৱাৰনেস এই গুটে চাৰিখন কিতাপ পাব চাৰিখন ই-বুক এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকে জেনাৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিওগ্ৰাফি পলিটি প্ৰত্যেকটো চেপ্টাৰ পাব গুটেখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিওৰি দিয়া আছে ইম্পৰ্টেন্ট যিমান এক্সাম প্ৰিভিয়াস ইয়াৰ গুটে কোৱেশ্চন বিলাক চাই থিওৰি দিয়া আছে সেই থিওৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান এমসিকিউ দিয়া আছে এই গুটেখিনি কৰিব পাৰিব প্ৰত্যেক সাবজেক্টতে হেনেকে কোৱান্ট ইংলিশ ৰিজনিং জেনাৰেল এৱাৰনেস সিমিলাৰলি যোনে বেংকিংৰ কাৰণে পঢ়ে স্পেশালি মই যেটো বেংক কোৱালিফাই হয় তো বেংকিংৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিশ তাৰপিছত জেনাৰেল এৱাৰনেস কম্পিউটাৰ এই গুটেখিনিৰে হেনেকুৱা সেট বনাই দিয়া হৈছে এই গুটেখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই-বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেন্ট এক্সামৰ বাবে এই গুটে মানে পিওআইকিউৰ ওপৰতে বেস কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান এমসিকিউ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিশৰ যেনেকা আৰসি পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্নমেন্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্নমেন্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই-বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ জিএছৰ বাবে আছে প্ৰায় 5000 মান এমসিকিউ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো সৰকাৰি চাকৰিৰ বাবে ঠিক আছে বেংকিংক বাদ দি কাৰণ বেংকিংত এবিলা বস্তু নাহে জিকে তো জিএস পাৰ্টৰ পৰা হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকোনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 এমসিকিউ
বনাই দিছোঁ এটা চেপ্টাৰৰ পৰা মানে 100-150 এনেকুৱা MCQ বনাই দিয়া হৈছে এইটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু PDF ও পাব তো এই গোটেইখিনি এইটো GSৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্চ আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাছ ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্চ লাগে এটা আছে বেংকিং SSC তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবছ দুটা মেনু আছে